হেল্ল' এভৰিৱান, আসসালামু আলাইকুম এণ্ড নমস্কাৰ। আপোনালোক সকলোকে মোৰ চেনেল চামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, মোৰো ভালেই। আৰু এতিয়া এটামান বাজিছে দিনৰ। মই যাবলৈ ওলাইছোঁ তিনিচুকীয়া, মাহীহঁতৰ ঘৰত দাৱত দিছে। আমি গোটেইখিনি যাবলৈ ওলাইছোঁ, লগতে এলিছকো লৈ লৈছোঁ। তাইও ভাল পাব ন ফুৰি মেলি। আৰু ভাবিলোঁ ব্লগটো এতিয়াৰ পৰাই কৰিবলৈ কাৰণে ষ্টাৰ্ট কৰোঁ বুলি। তেন্তে ব'লক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু ব্লগটো একেবাৰে শেষলৈকে চাই থাকিব দেই। এইফালে ৰেডি হৈ মেলি ৰখি আছোঁ যাবলৈ কাৰণে। আৰু সেয়া এলিজ বহি আছে। এলিজ চাই দে। মাহীহঁতৰ ঘৰত আহি পালোঁ আৰু এইফালে মাহীয়ে ধুনীয়াকৈ আমাৰ কাৰণে প্লেটিং কৰি আছে। আৰু তাত গৈ পাওঁতে আমাৰ বহুত বেছি দেৰি হৈ গ'ল। আমি চাগে 3টামান বজাত গৈ পাইছিলোঁ নেকি, কিয়নো আমাৰ ঘৰৰ পৰা ওলোৱাই বহুত বেছি দেৰি হৈ গৈছিলে আৰু লগতে ট্ৰাফিক জামো আছে। আহি পাই অলপ দেৰি কথা বতৰা পাতিলোঁ আৰু এতিয়া মই ঘৰটো চাই আছোঁ আৰু লগতে আপোনালোককো দেখাই আছোঁ। অলপ কিচেনৰ ফালে আহিছোঁ আৰু সেইফালে আণ্টিগৰাকীয়ে বনাই আছে আৰু লগতে অকণমান ঘৰটো মই চাই আছোঁ। দেখাম আপোনালোককো। সেয়া মাহীৰ ঘৰতে দেখাম। মাহীয়ে আমাৰ কাৰণে ঠিক ঠাক কৰি আছে। আপুনি মোৰ ভিডিঅ' চব চাই মাহী চাই ভাল লাগে, ভাল লাগে চাই, খুব ভাল লাগে। সদায় চাওঁ। বিয়াৰ গোটেইখিনি চালে। ঘৰটোত মাহী অকলে, মাহী আৰু ভাইটি চাহিল। দেখাম আপোনালোকক। আৰু এতিয়া ঘৰটো মই লাহে লাহে চাই আছোঁ। খাবলৈ কাৰণে আমি বহিছোঁ আৰু অলপকৈ আপোনালোকক দেখাম বাৰু মাহীয়ে কি কি বনাইছে। আৰু খাই মেলি ভালকৈ আপোনালোকক দেখাই থাকিম, চাই থাকিব। আমি আহিম বুলি মাহীয়ে বহুত বেছি টেষ্টি খানা বনাইছিলে আৰু লগতে স্পেচিয়েলি মোৰ কাৰণে। খাই মেলি উঠিলোঁ আৰু এতিয়া মানে আমাৰ খাওঁতে 4টাই বাজি গ'ল। কাৰণ দিন ছুটি যে, সেইটো কাৰণে খোৱা বোৱা চবো দেৰি হৈ যায়। আৰু ভাবিছোঁ এতিয়া অকণমান দেৰি ৰেষ্ট লওঁ বুলি। আৰু ভাবিছোঁ গধূলি টাইমত এনেই অকণমান ওলাই যাম। ইয়াত মানে ওচৰতে কি হৈছে, মাহীহঁতৰ আগতে জইণ্ট ফেমিলি আছিলে, ওচৰতে আছে চব, মানে বৰ্তা বৰমাহঁত ওচৰতে আছে। ভাবিছোঁ তেওঁলোকৰ ঘৰতো এবাৰ মাতষাৰ লগাই আহিম বুলি। আৰু যিমানখিনি দেখাব পাৰিছোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু ঠাণ্ডা দিনটোত যে নহয়, এনেকুৱা টাইমত অকল মানে শুবলৈ মন যায় ন, কিন্তু এতিয়া ভাল লাগিছে ইয়াত আহি। আৰু পূৰা মানে ঠাণ্ডা লাগি আছে। এতিয়া গধূলিৰ টাইম হৈ গ'ল যে, আৰু মই তাতে চুৱেটাৰো অনা নাইকিয়া, শ্বল আনিছোঁ। ভাবিছিলোঁ যে ইমান বেছি ঠাণ্ডা নালাগিব নেকি। অলপ দেৰি ৰেষ্ট লৈ মেলি এতিয়া তেওঁলোকৰ ঘৰৰ পৰা ওলাই কৈছিলোঁ যে ওচৰতে বৰ্তা বৰমাহঁতৰ ঘৰ আছে, তেওঁলোকৰ ঘৰত যাবলৈ ওলাইছোঁ। যিমানখিনি পাৰোঁ আপোনালোকক দেখাম বাৰু। আৰু এটা কথা কি জানেনে, মই মাহী ঘৰতে গৈ গম পালোঁ যে মাহীয়ে মোৰ প্ৰত্যেকটো ব্লগে চাই আৰু চব কথাই মন কৰে। মই কি ভাল পাওঁ, কি বেয়া পাওঁ, সকলো কথা। আৰু বৰ্তাহঁতৰ ঘৰত আহোঁতে দেখি পালোঁ ভাটৌ চৰাই, যিটো মোৰ বহুত বেছি ফেভৰেট হয়। সেইটো কাৰণে অলপ আপোনালোককো দেখাই দিলোঁ। চাওকচোন কেনেকৈ ফেনৰ ওপৰত একদম ধুনীয়াকৈ বহি আছে। এতিয়া আমি মাহীহঁতৰ ঘৰৰ পৰা যাবলৈ কাৰণে ওলাইছোঁ। কৈছিলোঁ যে আপোনালোকক ওচৰতে আছিলে ন বৰ্তাহঁতৰ ঘৰ, তেওঁলোকৰ ঘৰতো গ'লোঁ, কিন্তু ভিডিঅ' কৰি দেখাব নোৱাৰিলোঁ আপোনালোকৰ কাৰণে। আজি ফাৰ্ষ্ট টাইম গৈছোঁ ন, বেলেগ এদিনাখন আহিলে দেখাম বাৰু। আৰু এইফালে মাহী, বহুত ভাল লাগিলে দেই আহি। আপুনি আহিব এতিয়া আমাৰ ঘৰলৈ, যাম বাৰু। আহিব। আকৌ মই তাৰ দুদিনৰ পিছত ব্লগটো কণ্টিনিউ কৰিছোঁ। আৰু এলিজ ঘৰলৈ গুচি গ'ল। কেইবাদিনো থাকিলে তাই থকাৰ কাৰণে বহুত বেছি ভাল লাগিছিলে। আৰু এইফালে এতিয়া মই বাৰ্থডে পাৰ্টি এখনত আহিছোঁ। কাৰ বাৰ্থডে আছে সকলোখিনি আপোনালোকক ক'ম বাৰু। প্ৰথমতে মই ভিতৰলৈ সোমাই গৈ আছোঁ এতিয়া। আৰু বাৰ্থডে ডেক'ৰেশ্যনটো চাওকচোন, ইমান বেছি ধুনীয়া ন। আৰু মানে গোটেইখিনি মোৰ কাৰণে ৰখি আছিলে কেক কাটি।
সেইদিনাখন ঘৰত আলহী আহিছিলে যাৰ কাৰণে মানে অলপ বাৰ্থডে পাৰ্টিত যোৱা দেৰি হ'ল আৰু বাৰ্থডে আছে ৰিৱানৰ সোনিয়া দি মই পিকনিকৰ ব্লগত হওক বা আগতেও মই সোনিয়া দিক দেখাইছোঁ সোনিয়া দিৰ টিকলু এটা কিউট বেবী তাৰ 1 year হৈছে ৰিৱান আৰু ইমান বেছি মৰম লগা হৈছে ন সি এয়া চাওকচোন গোটেইখিনি ৰিৱানৰ ফটোজখিনি ইয়াত মানে ধুনীয়াকৈ লগাই থৈছে আৰু লগতে এইফালে বাৰ্থডে কেক কেইটাও বহুত বেছি ধুনীয়া আৰু অলপ পিছত আপোনালোকক মই বাৰ্থডে বয়ক দেখাম বাৰু সি পুৰা খেলাত বিজি হৈ আছে কেক চেক কাটিং কৰা মেলা হৈ গ'ল আৰু এতিয়া আমি অলপ বহিছোঁ ফটো চটো ক্লিক কৰিলোঁ আৰু এইফালে এয়া আম্মা
এই দুগৰাকী আম্মা মমি আমি চব এইফালে এতিয়া বহি আছোঁ আৰু ডেক'ৰেশ্যনটো আপোনালোকক দেখালোঁ কেনেকুৱা লাগিছে ক'ব দেই আৰু ৰিবান মানে একদম পূৰা খেলাতে বিজি হৈ আছে আৰু সেয়া শোভা আন্নু দেখাই দিয়া আৰু যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক চাই থাকিব এইফালে এতিয়া খাবলৈ কাৰণে বহিছোঁ আৰু খানাটো বহুত বেছি টেষ্টি আছিলে বেংগলী খানা মই মানে বেংগলী খানা খাই বহুত বেছি ভাল পাওঁ কিন্তু এইকেইদিন ৰেগুলাৰ মই মানে দাৱত খাই আছোঁ ন সেইটো কাৰণে মানে নিজৰ ফেভৰেট বস্তুটো তেনেকৈ মানে খাবলৈ মন নোযোৱা নিচিনা হৈ গৈছে কিন্তু তথাপিও সেইদিনাখন মানে বাৰ্থডে পাৰ্টিৰ খানাটো মই বহুত ধুনীয়াকৈ খালোঁ আৰু এটা কথা মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব লগতে লাইক কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাইকিয়া প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এইখিনিতে এইটো ব্লগ শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি আৰু লগতে প্লিজ কমেণ্ট কৰি জনাব ব্লগটো চাই কেনেকুৱা লাগিল